নমস্কাৰ, সুপ্ৰভাত। আজি এটা অন্য ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনালোঁ। আমাৰ ভিডিঅ'টো আজি এনেধৰণৰ হ'ব। আমাৰ মাজুলী সংযোগী দলংখন বনাই আছে। সেইখন দলং চাবৰ কাৰণে আমাৰ ভাইটি দুটাই মোক আজি এসপ্তাহৰ মানৰ পৰা ৰিকুৱেষ্ট কৰি আছে। খুৰা মোক আমাক দলংখন দেখুৱাই নিবগৈ। তেওঁলোকে দেখাও নাই, জেগাটো সৰু হৈ আছে, যাব নোৱাৰে ক'লে। সেইটো কাৰণে ভাইটিকেইটাক লৈ পেলাই আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া ভাইটি তোমালোক হ'ব। আমি নদী কাষত গৈ আমি ফুৰিবলৈ যাম, চাবলৈ যাম দলং। ভাইটি এতিয়া তোমালোক এতিয়া দলং চোৱা ব'লা। এয়া দলং ইয়াত বনাই আছে। এইপিনে চোৱা, এইপিনে মাজুলী 50%কে বেছি গ'ল। দলঙৰ খুটা নদীৰ মাজত পালেগেতো, 30% কাম হৈ গ'ল। এইপিনে এয়া সৰিয়হ ফুল চোৱা, সৰিয়হ ফুলি আছে। দলঙৰ ওপৰলৈ উঠিবলৈ নিদিয়ে, এতিয়া কাম চলি আছে যে, গতিকে তলৰ পৰাই চোৱা তোমালোকে। ভাইটি এইপিনে নদীৰ ফালে চোৱা, এফালে আগলৈ যোৱা। তোমালোক কিহত পঢ়ি আছা? নাই ন কোন স্কুল? ব'লা। দলংখনৰ কাৰণে কিন্তু আমাৰ ভাৰত চৰকাৰ, অসম চৰকাৰক আমি ধন্যবাদ দিব লাগিব। আমাৰ ইমান ভিতৰুৱা জেগাত দলংখন ধুনীয়াকৈ বনাই দিছে। আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ নহয়, কেইবাটাও ডিষ্ট্ৰিক্টৰ ৰাইজৰ কাৰণে যথেষ্ট সুবিধা হ'ব। গতিকে বহুত ভাল কাম কৰিছে চৰকাৰে এইটো। আজি আমাৰ দেওবাৰ বিৰতি আমি ধূনাগুৰি মাজুলী সংযোগী দলং আমি এই ভাইটিকেইটাক দেখুৱালোঁ, লগতে আমি চালোঁ আৰু আমাৰ দৰ্শকসকলেও আমি ভিডিঅ'ত চাবৰ কাৰণে অনুৰোধ জনালোঁ। আৰু মোৰ ভিডিঅ'টো আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, তাৰ কাৰণে অনুৰোধ থাকিলে ধন্যবাদ। আপোনালোকে যাতে আগন্তুক ভাল ভাল ভিডিঅ' আহি থাকিব, আপোনালোকে চাবৰ বাবে লাইক, কমেণ্ট, শ্বেয়াৰ কৰে আৰু লগতে ছাবস্ক্ৰাইব কৰি দিয়ে যেন। এতিয়া খুৰা ব'লক আমি যাওঁ।